দৰং জিলাৰ এটি অসহায় বিধৱা মহিলাৰ কৰুণ কাহিনী। মহিলাগৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ চপ ফটাইছে বিচনাত। আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত মহিলাগৰাকী। গাঁওবাসীয়ে দলগাঁও সমষ্টিৰ বিধায়ক তথা ৰাজ্যক আৰ্থিক সাহায্য আগবঢ়াবলৈ কাটো আহ্বান। দৰং জিলাৰ ৩ নং চেকনমাটি গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ কৰুণ কাহিনী আপোনাৰ অন্তৰ চুই যাব। আনাৰা খাতুন নামৰ বিধৱা মহিলাগৰাকীয়ে খুজি মাগি দ্বাদশ শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ কন্যাৰ সৈতে সুখ শান্তিৰে পৰিয়াল চলাই আহিছিল। বিগত প্ৰায় 6 মাহ ধৰি মাতৃ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে বিচনাত ছটফটাইছে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ পৰা বহিৰাজ্যত প্ৰেৰণ কৰাত উপায়ন্তৰ হৈ পৰিছে একমাত্ৰ কন্যাগৰাকী। স্থানীয় ৰাইজ তথা কন্যাই দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, দলগাঁও দল সংগঠন তথা অসমৰ মানৱদৰ্জী ৰাজ্যক আৰ্থিক সাহায্য আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনায়। যদি কোনো সদাশয় মানৱদৰ্জী ব্যক্তিয়ে আৰ্থিক সাহায্য কৰিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া বেংক একাউণ্টত সদাশয়ে কৰিব পাৰিব অলপমান সহায়। আমরা বহুত জায়গায় নিয়ে গেছি, গুয়াহাটিও নিয়ে গেছি, আনের জিএমসিত নিবার কইছে আঙ্গটাই পয়সা টয়সা যা আছিল সব পয়সা টয়সা শেষ। হ্যাঁ, এঙ্কা আমরা এই মহিলাজনে যারা ভোট দিছে মুজিবর স্যারের ভোট দিছে। মুজিবর স্যারে যদি এই মানুষটার দিয়ে অল্প চায়, এই মানুষটারও ছেলে একটা মাই বোনাই আছে, পিয়া হাই সেকেন্ডারি পড়তেছে। তো ওই মাই বোনাইটার একটা লাইফ ভালো হবো। এই মহিলাটার দিছে আয়োজন বড়। তোমার আপনি কব বিচাৰিছে যিহেতুকে এই মহিলাগৰাকী তাৰমানে দলগাঁও সমষ্টিৰ বাসিন্দা হয়, গতিকে ইয়াৰে যিহেতুকে স্থানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া তেখেতৰ পৰা সহায় বিচাৰিছে গোটেই ৰাইজে। আৰু ইয়াৰ যিহেতুকে আপুনি ক'লে যে এই মহিলাজনীৰ এগৰাকী তাৰমানে ছোৱালী আছে, হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে, যিহেতুকে আমাৰ সংখ্যালঘু দল সংগঠনো আছে, আপোনালোকে দল সংগঠনক কি অনুৰোধ কৰিব? ছোৱালীজনীৰ ফালে চাই ইয়াৰ মাকক সুস্থ কৰাব লাগে। দল সংগঠন মানে এটাই চাই যে মায় বোনাইটা আছে, মায় বোনাইটার যেন বড় মায় বোনাইটার দিয়ে চায় এই মহিলাটার যেন চিকিৎসা করে। এই মহিলাটার চিকিৎসা করলে ভালো করলে এই মহিলাটা আবার মায় বোনাইটারে একটা স্থান দিবার পাবো। আজকে যদি এই মায় বোনাইটার এই মহিলাটাই জায়গা, ওই মায় বোনাইটাই শেষ, লাইফটাই বরবাদ কর, পড়াশোনার কেরা চাহিদা যা আছে সব তো হাইরা হারছে। নানারা 10 জনের কাছে আমরা চাইতেছি, যদি আপনারা 10 জনে মিলে কিবা সহায় সাহায্য করুন তাহলে ওইটা শুনা পালো মহিলাজনীৰ তাৰমানে বিধৱা মহিলা আৰু মহিলাজনীৰ এগৰাকী ছোৱালী আছে, একটা মায় ফোনাই আছে, মায় ফোনাই পিও পৰি আছে বুলি শুনা। এতিয়াতো একমাত্ৰ উপাৰ্জনকাৰী এই মহিলাজনী আছিল। হ্যাঁ, মহিলাজনী আছিল। এই মারা যদি মরে যায় তাহলে আর মেয়েটা কিছু থাকলো না। এতিয়া আপোনালোকে ৰাইজৰ পৰা তাৰমানে যিখিনি সহায় কৰিব লাগে আপোনালোকে চাই আছে। হ্যাঁ হ্যাঁ, এতিয়া আপোনালোকে গোটেই অসমৰ ৰাইজক কি অনুৰোধ কৰিব, যিহেতুকে এগৰাকী ছোৱালী আছে, পঢ়ি থকা ছোৱালী? স্কুলে পড়তেছে, যদি সবাই মিলে কিবা সহযোগিতা করে তাহলে মায় ফোনাইটা জিন্দগিটা লাইফটা বান্ধিব ভালো। যদি 10 জনের সহায় সাহায্য করে আমরা 10 জনের টাইম সহায়। নিউজ ডেস্ক, নিউজ এমডি।